উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ আজি ৮৮ সংখ্যক উপজাদিন। এই উপলক্ষে শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাবত প্ৰতিবছৰ দৰে এইবাৰো উপজাদিন উদযাপন কৰা হৈছে আৰু এইবাৰ সৌভাগ্যৰ কথা যে শিৱসাগৰৰ যি অভিৰুচি ক্ৰীড়া দিৱস, এই ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসত ভোগেশ্বৰ বৰুৱা নিজে উপস্থিত আছে। সাধাৰণতে অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী যি গুৱাহাটীত যি অনুষ্ঠিত হয়, উক্ত কাৰ্যসূচীত ভোগেশ্বৰ বৰুৱা নিজে উপস্থিত থাকে। এইবাৰ কিছু শাৰীৰিক বাধাগ্ৰস্ততাৰ বাবে বয়সৰ বাবে তেওঁ গুৱাহাটীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা নাই, কিন্তু শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাবৰ যি বিশেষ অনুষ্ঠান, এই অনুষ্ঠানত তেওঁ সুশৰীৰে উপস্থিত আছে আৰু এই মুহূৰ্ততে তেওঁ এই ৮৮ সংখ্যক উপজাদিনৰ এটি কেক কটা পৰ্ব ইয়াত ৰখা হৈছে। কেক কাটিবলৈ আগবাঢ়িছে। আমি পোনপটীয়াকৈ দেখাইছোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱাই এয়া ৮৮ সংখ্যক উপজাদিনৰ কেক কাটিবলৈ আগবাঢ়িছে আনুষ্ঠানিকভাৱে। অসমৰ তথা উত্তৰ পূব ভাৰতৰ অগ্ৰণী এগৰাকী খেলুৱৈ, ক্ৰীড়া সংগঠক। 1966 চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছৰ 800 মিটাৰ দৌৰত এইগৰাকী ভোগেশ্বৰ বৰুৱাই সোণৰ পদক লাভ কৰি সমগ্ৰ উত্তৰ পূব ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আৰু আজি এইগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ এয়া উপজাদিন, ৮৮ সংখ্যক উপজাদিন। এই উপজাদিন উপলক্ষে এয়া কেক কটা পৰ্ব আমি দেখাইছোঁ পোনপটীয়াকৈ। সকলোৰে হৈ নাখায় নহয়, আমি অলপ সৰহকৈ দিছোঁ দেই, আটাইৰে হৈ। এয়া কেক কটা পৰ্ব আনুষ্ঠানিকভাৱে তেওঁ শুভাৰম্ভ কৰিলে। বিভিন্ন গণ্যমান্য ব্যক্তি ইয়াতে উপস্থিত আছে। শিৱসাগৰৰ বিভিন্নজন ক্ৰীড়া ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি ইয়াত উপস্থিত আছে আৰু আমি দেখাইছোঁ উপজাদিনত তেওঁ এই ধৰণে অংশগ্ৰহণ কৰিছে। আমি তেওঁৰ বক্তব্য জানিবলৈ চেষ্টা কৰিম। আজি যিহেতু তেওঁ এটা বিশেষ দিন, এই বিশেষ দিনটোত তেওঁ মনৰ অনুভৱ কি ধৰণে ব্যক্ত কৰে আমি সেয়া জানিবলৈ চেষ্টা কৰিম। আজি আপোনাৰ জন্মদিনত NKTVৰ তৰফৰ পৰা প্ৰথমেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি জন্মদিনটো কি ব্যক্ত কৰিব? কি কৰিম হয়, কৰিবলৈতো বহুত আছে, ক'বলৈ আছে বহুত আছে, কিন্তু মই সিমান নকওঁ। এটাই কথা কওঁ, মই কোন এজন স্পৰ্টছমেন নহয় জানো। ৰাইজে মোক যিটো সন্মান দিছে স্পৰ্টছৰ ক্ষেত্ৰত, আৰু মই তেখেতসকলক অনুৰোধ এটাই কৰিম যাতে আমাক স্পৰ্টছৰ ছাইডটো প্ৰডাকশ্যনত তেখেতসকলে হেমাহি নকৰি আগবঢ়াই নিয়ক, এইটোকে মই ক'ম। ধন্যবাদ। খেলুৱৈসকলৰ প্ৰতি কি আহ্বান জনাব? খেলুৱৈসকলক মই সেইটোকে কৈছোঁ, মোক যিসকলে আদৰিছে, হেৰি কৰিছে, সন্মান জনাইছে, এই সন্মানটো ৰাখি তেখেতসকলে খেলুৱৈ পিছত লাগক আৰু খেলুৱৈ প্ৰডাকশ্যন কৰক। মোৰ কথা হ'ল আমাক প্ৰডাকশ্যন দৰকাৰ। ক্ৰীড়া নীতিটো সলনি কিবা কৰিব লগা আছে নেকি? ক্ৰীড়া নীতি কৰিবলৈ হ'লে মানে কি চৰকাৰৰ লগত যোগাযোগ কৰিব লাগিব, এনেকৈ নহয় কেতিয়াও। আমি যাব লাগিব চৰকাৰৰ লগত, আমি নিজে আলোচনা কৰি কিবা এখন বনাবৰ কাৰণে চৰকাৰৰ লগত গৈ বহিব লাগিব, তেতিয়াহে কিবা এটা হ'ব। নহয় কাৰণ আজিকালি আগতে অক্সিজেন কেম্প লৈছিলোঁ, আমি কৰাইছিলোঁ ল'ৰা ছোৱালীক। এতিয়া ছিজনতো কেম্প নহয়, ছিজনত একচুৱেলি কেম্প হ'ব নালাগে, অফ ছিজনত হ'ব লাগে। আমি অফ ছিজনত 2টা 3টালৈকে কেম্প কৰি পাইছোঁ, কিন্তু আজিকালি নকৰে, একো নকৰে। এইটো বৰ দুখ লগা, কাৰণ গোটেই বস্তুটো ট্ৰেইনিং হয় অফ ছিজনত, আৰু ছিজনত কম্পিটিশ্যনহে হয়, আন নহয়। ছিজনত কম্পিটিশ্যন মানে ট্ৰেইনিং কৰিবলৈ আহিলে মানেকৈ তেতিয়া হেৰি নহয়, মানে ওলোটা হৈ আছে। ওলোটা কোৱাৰ ধৰণে আচলতে চৰকাৰে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ কিবা কৰিব লগা আছে নেকি? কৰিব লগাটো বহুত আছে, মই ক'লোৱে নহয়, বহুত আছে কৰিবলগীয়া। তেখেতসকলে প্ৰথমে যিবিলাক মানুহক মানে স্পৰ্টছৰ হেৰিটোত লগাই থৈছে, গম পাইছেনে, মুৰব্বী হিচাপে, সেইবিলাকক অকণমান সঁচা দিব লাগিব। এইবিলাকে একো কাম নাই কৰে নহয়, কি কৰিছে নহয় এতিয়া। মই আজিলৈকে এটা কেম্প লগোৱাও দেখা নাই।
আমি অফ ছিজনতে ইমান কেম্প লগাইছিলোঁ আগতে, আজিকালি কিন্তু এটা মই কেম্পো দেখা নাই। আৰু যোৱা আগমুহূৰ্তত বোলে 10 দিন ল'ৰা ছোৱালীবিলাকক কিবা এটা দেখুৱাই লওঁ, তাৰপিছত নিম, সেইটোও নাই। মানে কথা আৰু কামৰ মাজত পাৰ্থক্য। ক'ত পাৰ্থক্য? ৰামকৃষ্ণ, তথাপিও কি আহ্বান জনাব আজিৰ দিনটোত? এইটো হ'ব লাগে মুঠতে। আৰু ইয়াত ৰাজনীতি সোমাব নালাগে। অৰ্গেনাইজাৰ মানে গোটেইখিনি আগবঢ়াই নি পেলাই কামটো কৰাব লাগে। যাক দায়িত্ব দিছে সি আগভাগ লৈ পেলাই এই কামবিলাক আগবঢ়াই নিলে মানে ভাল হয়, নহ'লে নহয়। অসমৰ দেখা গৈছে অলিম্পিক ক্ৰীড়া সন্থাই হওক বা বিভিন্ন টেবুল টেনিছ সন্থাই হওক, সেইবিলাকত ৰাজনৈতিক যিবিলাক নেতা আছে তেওঁলোক সভাপতি সম্পাদক হয়। এইটো কি ক'ব? পুনৰ হৈ আছে, কাইলৈ এইকেইদিনতে পুনৰ এখন সমিতি গঠন হ'ব, অলিম্পিক সন্থাৰ সমিতি। মানে ক্ৰীড়াত ৰাজনীতিকবিদ আছে। ৰাজনীতি হ'ব নালাগে, ৰাজনীতিবিদ সোমাব নালাগে ক্ৰীড়াৰ ভিতৰত, মই ক'ব লাগে। আচলতে ক্ৰীড়া ক্ষেত্ৰৰ মানুহ থাকিব লাগে। অঁ, ক্ৰীড়া ক্ষেত্ৰত মানুহ থাকিব লাগে। কিন্তু ইয়াতোতো ওলোটা। মই কি ক'ম এতিয়া, চৰকাৰৰ দুখ, আমাৰ দেশৰ দুখ। এই কথাটো সেয়া আছিল অৰ্জুন ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই নিজৰ জন্মদিনটোত আজি আনুষ্ঠানিকভাৱে নিজৰ মত ব্যক্ত কৰিছে। আৰু ৰংপুৰ জ্যোতি ক্লাবত এই ধৰণে প্ৰতি বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয় যে উপজা দিনটো তেওঁ বৰ্ণাঢ্য ৰূপত তেওঁ উদযাপন কৰা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ, পৰিৱেশ আপুনি আমাক দেখুৱালে। আৰু এনেদৰে শিৱসাগৰ বুলিয়ে নহয়, এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। অভিৰুচি ক্ৰীড়া দিৱস সাজি কৰা হৈছে উদযাপন।